এজন ব্যক্তিক লৈ হওক এনেকুৱা সনাতনিক যি সনাতনিয়ে কৈছে যে মই এই গৰুটো মই বিকিছো আপোনাক খাব কাৰণে বিকিছো খাব যাক বুজি কৈছে কোনোবাই তাক তথ্য হকে লৈ হওক মই এই মঞ্চ খাব কাৰণে নকয় হেৰি কিন্তু মাতাৰ এনেকুৱা ধৰণৰ দুৰৱস্থা কৰিব নালাগে এনেকুৱা ধৰণৰ দুৰৱস্থা যাতে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোৰ ওপৰত যাতে দৃষ্টি ৰাখে আপোনাক এটা মই কথা সুধিব বিচাৰিম মেঘালয়ত আপুনি পাৰিবনে বাৰু মই কথাটো কৈছো মই অসমৰ প্ৰেক্ষাপট অৰুণাচলত বাৰু আপুনি পাৰিবনে নাগালেণ্ডত আপুনি পাৰিবনে বাৰু দাদা কওকচোন মই প্ৰথম কথা ৰাস্তাৰ কাষতে ওলমাই থৈ দিয়ে সেইটো বন্ধ কৰাব পাৰিব নেকি কওক মই দাদা এইখিনি কথাই কৈছো এই ভাৰতবৰ্ষত এনেকুৱা এখন কঠোৰ আইন আনিব লাগে মই ক'লো নহয় যে যোনে হত্যা কৰিছে নৰহত্যা মহাপাপ হত্যা কৰিব নালাগে গোক যদি কোনোবাই হত্যা মানে মাৰে সেইটোক মানে মহাপাপ যদি মানে হত্যাকাৰী বধকাৰী যদি সেই বধকাৰীজনক যদি চৰকাৰে এখন যদি আইন প্ৰণয়ন কৰে যে এইজন ব্যক্তিয়ে মানে বধ কৰিছিলে এনেকুৱা আইন হ'ব লাগে যে সি এটা গৰু মাৰিছে তাকো লগালগ এই দুনিয়াৰ পৰা মানে বিদায় দিয়া তেতিয়া মানুহে বধ নকৰিব তেতিয়া মেঘালয়তো মানে বধ নহ'ব নাগালেণ্ডতো নহ'ব অৰুণাচলতো নহ'ব এই ভাৰতবৰ্ষত ক'তোৱে নহ'ব এনেকুৱা এখন আইন আনক য'তে বধ কৰিছে তাক বধ কৰা এখন আইন প্ৰণয়ন প্ৰথম কৰক নহ'লে এনেকুৱা হত্যাকাৰী বধকাৰী এইখন দেশত থাকিব মাতৃ কেতিয়াও মানে সুনিশ্চিত নহ'ব হত্যা হৈ থাকিব সমজুল মই আৰু এটা কথা অলপ অনুকিয়াই দিব বিচাৰিছোঁ হয় মুছলমানে খায় এইটো মই স্বীকাৰ কৰোঁ 100বাৰ স্বীকাৰ কৰোঁ কিন্তু বিক্ৰী কোনে কৰে আমি যদিও এতিয়া গুৱাহাটীৰ বাসিন্দা গাঁৱৰ লগত এতিয়াও জড়িত হৈ আছোঁ গাঁৱৰ পৰিৱেশবিলাক জানো গোপালকসকল যিখিনি গাঁৱৰ একেবাৰে দুখীয়া গৰীব মানুহ এযোৰা গৰু পালে যে এইটো সময়ত হয়তো ঈদৰ সময় আহিব বিক্ৰী কৰিম তাৰ পৰা এটা ভাল ধন এটা পাম পইচা এটা পাম মোৰ নিজৰ কিবা অসুখ এটা হৈ আছে এটা অপাৰেশ্যন কৰিব লাগে মই সেই পইচাটো দি অপাৰেশ্যন কৰিম বা মোৰ ছোৱালীজনী বিয়া দিব লগা আছে ল'ৰাৰ বিয়া পাতিব লগা আছে সেই পইচাটোৰে বিয়াৰ সকামটো কৰিম এনে উদ্দেশ্য লৈ হিন্দু মানুহে গৰু বিক্ৰী কৰে আৰু মুছলমানে কিনে এই কথাটো মনত ৰাখিব লাগে এতিয়া শুনক মোৰ কথাখিনি শেষ হোৱা নাই মনোজ দা এক ছেকেণ্ড মোৰ কথাখিনি শেষ হোৱা নাই এতিয়া কথা হৈছে এই যিটো আইন প্ৰণয়ন কৰিলে ইয়াৰ দ্বাৰা অৰ্থনৈতিক দিশটো কিমান ডাঙৰ এটা প্ৰভাৱ পৰিব এইটো জনাসকলে বুজি পাব অতি সোনকালে চৰকাৰেও বুজি পাব চৰকাৰেও তাৰ পৰা ৰয়েলিটি পাই থাকে গৰু এটাতো অবৈধভাৱেতো বজাৰত কেতিয়াও বিক্ৰী নহয় তাৰ ৰচিদ কটা হয় তাৰ এটা ফিজ চৰকাৰৰ ঘৰত যায় চলি আছে তাৰ এটা ফিজ চৰকাৰৰ ঘৰত যায় গৰুৰ মাংস বিক্ৰী কৰি এই দেশখন চলি থকা বুলি আপুনি ক'ব বিচাৰে নেকি কওক আৰে ভাই এটা বস্তুৰ দ্বাৰা দেশখন চলি থকা নাই ভাৰতৰ বহুত কিন্তু কক ৰয়েলিটি পাই আছে কি কক ৰয়েলিটি পাই আছে কি নাই কক য'ত গৰু বজাৰ আছে গৰু বেচা কিনা হয় তাত চৰকাৰে ৰয়েলিটি পাই আছে কি নাই চৰকাৰে খাজানাৰ পইচাটো পাই আছে কি নাই কক মোৰ কথা শুনি লওক মনোজ ডেকা ডাঙৰীয়াই গ্ৰাম্য জীৱনৰ সেইটো দৃশ্য দেখিছে মই সেই দৃশ্যটো দেখিছো যাৰ কাৰণে কৈছো মই আপুনি নাই দেখা আপুনি দেখিছে গৰু বিক্ৰী কৰিছে গৰুক নকয় যে ভাই তই কি কয় তেওঁলোকে যে আমি গৰুটো আমি পুহিব লৈ যাম আমাৰ খেতি মাটি আছে সৰঞ্জাম লৈ যাম ঠিক এনেকুৱা কয় কিন্তু তেওঁলোকে লৈ গৈ কি কৰে তাক হত্যা কৰে কিন্তু আমাৰ হিন্দুৱে নকয় যে তই এই গৰুটো বিকিছো ভাই তই খাবি যা মাৰি কিনে কোনো হিন্দুৱে নকয় যদি কোনোবা হিন্দুৱে কৈছে লৈ মই তাক এনে মই বধ কৰিম আৰে ভাই আপুনি গোটেই অসমৰ কথা আপুনি কেনে গম পাব গোটেই অসমৰ কথা কেনে গম পাব তই খাবি যা মই তাক বধ কৰিম এজন ব্যক্তিক লৈ হওক এনেকুৱা সনাতনিক যি সনাতনিয়ে কৈছে যে মই এই গৰুটো মই বিকিছো আপোনাক খাব কাৰণে বিকিছো খাব যাক বুজি কৈছে কোনোবাই তাক তথ্য হকে লৈ হওক মই এই মঞ্চ খাব কাৰণে নকয় হেৰি কুৰবানীৰ কাৰণে বুলি কৈ দিয়ে কিছুমানে
কয় কুৰবানী দিব যাম এনেকে কৈ দিয়ে কুৰবানী বুলি কয় আপোনাৰ খাব দিম বুলি নকয় কুৰবানীৰ কাৰণে কুৰবানীৰ কাৰণে লোৱা হয় বুলি সচৰাচৰ কুৰবানীৰ কাৰণে গৰু বিক্ৰী কৰে মই কি কৈছিলো ঈদৰ শব্দটো আনিছিলো না মই আপোনাৰ লগত তো ঈদৰ শব্দটো কৈছো না ঈদৰ সময়ত কুৰবানী দিবৰ কাৰণে আনে ঈদৰ সময়ত কুৰবানী দিবৰ কাৰণে আনে আপুনি নাজানে যদি আপুনি জানি লওক যে যিজন আপোনাৰ মৰমৰ যিজন একদম আপোনাৰ যিজন আপোনাৰ কলিজাৰ আমঠু আপুনি তেওঁক কুৰবানী দিয়ক আপোনাক গৰু কুৰবানী দিব কৈছিল নেকি কওক মুফতিৰে কৰে কওক তেনেহ'লে শুনক নহয় তেনেহ'লে মোৰ ধৰ্ম দৃষ্টিৰে আপোনাতকৈ বেছি মোৰ মৰমৰ গৰু ধৰ্মত আশা থাকিব শুনক তাইলে মোৰ মোহাম্মদে আপোনাক কৈছিলে নেকি যে বেলেগৰ ধৰ্মত বেলেগৰ আস্থাত বেলেগৰ অনুভূতি আপুনি উত্তৰটো শুনক কৈছিলে কওক উত্তৰটো শুনক আপুনি উত্তৰটো শুনি লওক ভাই আপুনি কথাই ক'ব নিদিয়ে নহয় মাজতে আপুনি চিঞৰ আৰম্ভ কৰি দিয়ে শুনক কোনো মুছলমানে গৰু মানে কাটিম বুলি কাৰো পৰা কিনি নানে তাতে বহুতে বেপাৰ কৰে আপোনাৰ পৰা কিনিছে আৰু আন কাৰোবাৰ এজনক বিকিছে বেপাৰ কৰে ব্যৱসায় কৰে কিছুমানে আৰু বিশেষকৈ গাই গৰুবিলাকক পুহিবৰ কাৰণে লৈ যায় গাখীৰৰ কাৰণে ঘৰত কিনি লৈ যায় চবে নাখায় নহয় বুজিছে নে নাই নাখায় নহয় বুজিছে নে নাই এতিয়া কথা হৈছে এতিয়া আপোনাৰ যিটো মৰমৰ এতিয়া শুনক এইটো পইণ্টৰ এইটো এটা ভাল পইণ্টৰ কথা মই আপোনাক কৈ আছোঁ যিজন মৰমৰ মানুহ কুৰবানী দিব নেকি শুনক তেনেহ'লে শুনক নুশুনিলে কিয় আপুনি কথাটো শুনি লওক ভাই মোৰ ধৰ্ম দৃষ্টিৰে তেতিয়াহ'লে আপোনাতকৈ বেছি মোৰ কাৰণে মৰমৰ গৰুটো ইছলামৰ কথা মোৰ কাৰণে মৰমৰ গৰুটো যিটো মই আল্লাহ ৰাস্তাত কুৰবান কৰি আছোঁ যিটো মই আল্লাহ ৰাস্তাত কুৰবান কৰি আছোঁ কুৰবানী কৰি আছোঁ আপুনি কিয় চিঞৰিছে কথাটো শুনি খাই কিয় মানে খোৱাটো এতিয়াহে প্ৰব্লেম কৰিছে কি খোৱা খাই কিয় আকৌ খাই কিয় এইটো আদি যুগৰ পৰা চলি আহিছে ইমান আগৰ পৰা হৈ আছে আদি যুগৰ পৰা আপুনি আপুনি মোৰ পৰা তালিকা ল'ব নেকি কওক মোৰ পৰা তালিকা লওক কিমান হিন্দু মানুহে গৰু খায় মনোজ ডেকা আপুনি নক'ব আপুনি এতিয়া নক'ব তেখেতৰ উত্তৰটো শুনি লওক নাই আপোনাৰ উত্তৰ শেষ হোৱা নাই আপুনি কিয় মাজত উত্তৰটো শেষ নহওঁতে আপুনি মাজতে মাত দি দিয়ে এইটোৱে দিগদাৰ লাগে বুজিছে না আপুনি নক'ব তেখেতসকলে ক'ব এতিয়া কথাটো হ'ল শুনক এইবিলাক কথা আমি লৈ কাজিয়া কৰিলে বহুত কাজিয়া ওলাব কিন্তু কাজিয়া কৰা আমি এটা অহা নাই এটা বিষয় লৈ এটা আমি আলোচনা কৰিছোঁ নিজৰ মত আমি প্ৰকাশ কৰিছোঁ আপুনিও নিজৰ মতটো প্ৰকাশ কৰক ভাল হ'ব এতিয়া কথাটো হ'ল যে তেখেতে যিটো আইন আনিছে এই আইনটোৰ মাধ্যমে হয়তো কিছু সংখ্যক মানুহ খুচি হ'ব মুখ্যমন্ত্ৰীৰ ওপৰত কিন্তু বহু সংখ্যক মানুহ তেখেত অৰ্থনৈতিকভাৱে জুৰুলা হৈ যাব যিসকলে পশুপালন কৰি আছে নেপালী সম্প্ৰদায়ৰ মানুহবিলাকে বিশেষকৈ গৰু পালন কৰে তেওঁলোকে এতিয়া গৰুটো ক'ত বিকিব কোনে কিনি নিব আজিকালিতো পথাৰত এনে অৱস্থা নাই যে গৰু দি হাল মাৰা দিনো গ'ল এতিয়া ট্ৰেক্টৰ দি হাল মাৰে খেতি কৰে এতিয়া গৰুবিলাক কি কৰিব সেইটো কওক আৰু শুনক ইয়াতকৈ আৰু বহু আগতেই উত্তৰ প্ৰদেশত বা আপোনাৰ দিল্লী বম্বাই ইত্যাদি জেগাত আপোনাৰ এই গো আইন আগতে অনা হৈছে তাতে কোনো ধৰণৰ গো হত্যা নহয় তাত কি কৰিছে গৌবিলাকক গৌশালাত ৰখা হৈছে আৰু গৌশালাৰ মাজে আমি ভিডিঅ'বিলাক তাৰ পৰা প্ৰকাশ পাই চাই থাকোঁ হাজাৰ গো কোনো চিকিৎসা নোহোৱাকৈ তাতে এই মানে এক কঁকাল বোকাৰ মাজত গোবৰৰ মাজত তাতে পৰি গৰুবিলাক মৰি আছে কোনো চিকিৎসা নাই কোনো ব্যৱস্থা নাই কোনো দানা পানী নাই আহাৰ নাই তেনেকুৱা যাতে অৱস্থা গৌ মাতাৰ লগত নহয় যিয়ে নহওক জন্তু হয় এটা আপোনালোকে বিশেষকৈ আৰু আপোনালোকে মাতা বুলি মাতা বুলি আপোনালোকে মান্যতা দিয়ে কিন্তু এইটো জন্তুত পৰে আপোনাৰ ধৰ্মৰ দৃষ্টিত আপুনি মাতা মানে সেইটো মই সন্মান কৰিছোঁ আপোনাক এইটো মই কোৱা নাই নহয় যে এইটো নহয় মাতা নহয় বুলি আপোনাৰ ধৰ্মৰ দৃষ্টিত আপুনি মাতা মান্যতা দিছে মই তাৰ সন্মান কৰিছোঁ কিন্তু মাতাৰ এনেকুৱা ধৰণৰ দুৰৱস্থা কৰিব নালাগে এনেকুৱা ধৰণৰ দুৰৱস্থা যাতে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটোৰ ওপৰত যাতে দৃষ্টি ৰাখে মোৰ এইখিনি অনুৰোধ ক'বলগীয়া আছে শ্বাহনৱাজ ডাঙৰীয়া কওক মোৰ থমজলদা মোৰ এটাই কথা দেই মানে আমি এতিয়া এখন আইনৰ কথা বাৰু এতিয়া আহিছে কালিও শুনা পাইছোঁ আমি কিন্তু তাৰে আগত এজ এ এডভকেট মই কৈছোঁ এটা কথা যিখিনি মই দেখা পাইছোঁ য' আমাৰ ওচৰত কেতিয়াবা কিছুমান কেছ আহে য'ত কেছত মানে কয় যে আমাৰ গৰু গাড়ীখন ধৰিলে সেনেকৈ কয় দেই গৰু ধৰা বুলি কয় ধৰিছোঁ আমি কিছুমানে গৰুখিনি উলিয়াব পাৰে কিছুমানে নোৱাৰে উলিয়াব কাৰণ তাৰ মানুহটোক আমি যিজন মানুহক ধৰে তাক জেলত পঠায় সেইজন মানুহক আমি উলিয়াই দিওঁ আৰু যিটো আমাৰ উকিলৰ আমাৰ সেইটোৱে কাম কিন্তু
এটা কথা তেওঁলোকৰ পৰা এটা বস্তু শুনা পাওঁ যে বহুত গাড়ী যাব দিয়ে বহুত গাড়ী ধৰে দেই বহুত গাড়ী যাব দিয়ে মানে কি বহুত গাড়ী পাছিং হয় পাছিং অবভিয়াছলি পইচা ল'ব চ' এইটো যে বস্তু এইটো তাৰমানে কি ওপৰত কোনোবা এজন আছে পাৱাৰফুল মানে থাকিব লাগিব সেই মানুহজনে ইচাৰাত বস্তুটো পাছিং হয় মই ৰেচপেক্ট কৰোঁ কৈছোঁ দে কথাটো দেই মোৰ এইবিলাক একো নাই হা যদি আমাৰ অসম নিবিচাৰে কোনোবা নাখাওঁ আমাৰ ক'তো একো ডাঙৰ কথা নহয় এইটো মাটন খাম কথাটো কৈছোঁ দেই চ' সেইটো মোৰ সেইটো কথা চ' এইটো বস্তু ইমান দিন হৈ আছিল তেতিয়া সেইকাৰণে এতিয়া ৰাজনীতিটো বাৰু দূৰৰ কথা ৰাজনীতি কৰাৰ কথা মই নকয় ৰাজনীতি যোন মানুহে বুজা যাৰ ব্ৰেইন আছে সি ৰাজনীতি পাত্তাই নিদিয়ে এইবোৰ ৰাজনীতি যোনে হওক হিন্দু হওক বা মুছলমান হওক এই ৰাজনীতি পাত্তাই নিদিয়ে কিন্তু এতিয়া এনেকুৱা হ'ব নালাগে এই শব্দটো হ'লতো যে এতিয়া বন্ধ তো এইটোৰ ওপৰত এইটো লৈ পেলাই চিণ্ডিকেট হ'ব নালাগে এতিয়া এইটো লৈ পেলাই বিজনেছ হ'ব নালাগে কাৰণ যদি বিজনেছ হয় এইটো ধামাকা বিজনেছ হ'ব এটা কাৰণ এইটো যিহেতু এইটো হৈ আছে কিন্তু বহুত জেগাত যিহেতু আমি নিজে কেছ কৰি আমি নিজে মানুহ পাইছোঁ তাহাঁতে নিজে কয় যে আগৰ গাড়ীখন ধৰা নাই জানে আমাক ধৰিছে চ' এইটো বস্তুলৈ বিজনেছ হ'ব নালাগে ৰাজনীতিটো মইতো কওঁ সৰু বস্তু সৰু হয় যোন মানুহে বুজিব লাগে আমি এতিয়া ধৰ বুজি পাওঁ এনেকৈ মোৰ আৰু এনেকৈ ধৰ আমাৰ ভাই ভনী যিসকল আছে আন ধৰ্মৰ তেওঁলোকো বুজি পাব যে আজিকালি চব মানুহ বুজি পায় কিন্তু বিজনেছটো মেইন কিন্তু এইটো বস্তুলৈ বিজনেছ হ'ব নালাগে কাৰণ মোৰ এটা বস্তু লাগে আজি এইটো বস্তু ট্ৰেণ্ডিঙত আছে টপিকটো যেতিয়া আৰু এটা টপিক কেইদিনমান আগত এই পুলিচজনে মাৰা টপিকটো আছিলে তাৰ আগত বেলেগ কিবা আছিলে 2 বছৰ আগত আছিলে বাল্য বিবাহ কথাটো কৈছোঁ মইতো এটা আহিছোঁ চ' এই টপিকবিলাক এনেকৈ চলি আছে এইটো টপিক এতিয়া ট্ৰেণ্ডিঙত আছে চ' এইটো টপিক ট্ৰেণ্ডিঙত আছে কেইদিনমান ট্ৰেণ্ডিঙত থাকিব এইটো টপিক যেতিয়া নামিব বেলেগ এটা টপিক যেতিয়া আহিব তেতিয়া এইটো এটা বিজনেছ হৈ যাব নালাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত